নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বন্ধু-বান্ধৱীসকল অন্তিম ডেট পালেহি আৰু বন্ধু-বান্ধৱীসকল গম পাই চাগে LPUP টিচাৰ ভেকেঞ্চি চলি আছে নিযুক্তি প্ৰক্ৰিয়া 2024ৰ কাৰণে আৰু এইটো যোনটো ভেকেঞ্চি ওলাব মানে যোন ভেকেঞ্চিৰ মেৰিট লিষ্ট ওলাব আৰু ইয়াৰ মেৰিট লিষ্ট পোনপ্ৰথমে আপোনালোকৰ ফাৰ্ষ্ট লিষ্টটো দিয়া হ'ব। তাৰ আগতে আগৰবাৰ নিচিনা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এটা ডকুমেণ্ট মানে এনে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'লেও আপোনাৰ মানে চান্স পাৰ্চেণ্টেজ লেভেলটো মানে ডাইৰেক্টলি যে আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল বুলি আপুনি পাব এইটো কথা নহয়। আপোনাৰ প্ৰপাৰ মানে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। যদি কিবা ভুল ওলায় তেন্তে আপোনাক ৰিজেক্টেড কৰি দিয়া হ'ব। অলপ বুজাই দিছোঁ আপোনালোকক। পোনপ্ৰথমে ধৰি লওক আপোনাৰ ফাৰ্ষ্ট আপুনি দিলে আপোনাৰ যোনটো মেট্ৰিকৰ ডকুমেণ্ট আছে, মানে ধৰি লৈছোঁ SSLC, তাৰপিছত আপোনাৰ যদি ডিগ্ৰী ডকুমেণ্ট আছে ডিগ্ৰী দিব, তাৰপিছত আপোনাৰ হাই ছেকেণ্ডেৰী ডকুমেণ্ট এইবোৰ সকলো পাৰ্চেণ্ট উলিয়াই পেলাই আপোনাৰ কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। আৰু আপোনাৰ হাই ছেকেণ্ডেৰী মাৰ্ক 50% ধৰি লৈছোঁ, তাৰপিছত আপোনাৰ ডিগ্ৰীৰ মাৰ্ক 70% ধৰি লৈছোঁ, তাৰপিছত আপোনাৰ টেটৰ মাৰ্ক ধৰি লৈছোঁ 62%, তাৰপিছত আপোনাৰ DLEDৰ মাৰ্ক 75%। এনেকুৱা সকলোৰ পৰা এটা প্ৰপাৰ আপোনালোকে এনালাইচিছ কৰা হ'ব। এনালাইচিছ কৰি পেলাই আপোনালোকৰ মেৰিট লিষ্টত আপোনালোকৰ ডাটাটো এণ্ট্ৰি কৰা হ'ব। আৰু এটা মানে ধৰি লওক আপোনাৰ এটা ভেকেঞ্চিত মানে দুজনকৈ ৰখা চান্স আছে। এটা ভেকেঞ্চিত দুজন কেণ্ডিডেট থাকিব। দুজনৰ ভিতৰত এতিয়া কেণ্ডিডেটৰ চাব কোনটো কেণ্ডিডেটৰ মানে কোৱালিফিকেশ্যনৰ লগত ডিটেইলছ সহকাৰে সম্পূৰ্ণ ভাল আছে আৰু মাৰ্কো ভাল আছে, সেই কেণ্ডিডেটটো চিলেকশ্যন প্ৰক্ৰিয়াৰ কাৰণে নিযুক্তি কৰা হ'ব। আগৰবাৰ কি হৈছিলে, আমাৰ গাঁৱৰে এজন দাদা এজন আছিলে, তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে কিন্তু তেখেতৰ মেৰিট লিষ্টত নামটো অহা নাছিলে। মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে তথাপিও মেৰিট লিষ্টত নাম অহা নাছিলে। সেইকাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল বুলি আপুনি ডাইৰেক্টলি যে জব পাব এইটো কথা নহয়। ইয়াৰ ক্ষেত্ৰতো অলপ মানে চাবলগীয়া কথা। এতিয়া টেনশ্যন নল'ব, এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো কি হয় নাজানো। এইবাৰ চিলেক্টেড কেণ্ডিডেটকে ভেৰিফিকেশ্যন কৰাই না আনচিলেক্টেড কেণ্ডিডেটকে দিয়ে, সেইটো মই ডাইৰেক্টলি ক'ব নোৱাৰি ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেধৰণৰ প্ৰচেছ হ'ব। এতিয়া যিহেতু 2024ৰ নতুন ৰুল চলি আছে আৰু নতুন ৰুল মতে প্ৰচেছ কি হ'ব সেই সম্পৰ্কে আমি গম নাপাওঁ। এতিয়া আপোনালোকে ধৰি লওক মানে ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া প্ৰিফাৰেঞ্চটো যোনে যোনে দিছে বা মেচিং কৰিছে তেনেধৰণৰ দিব। ধৰি লওক আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট বা আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট, ঠিক আছে, চাউথ চালমাৰা ডিষ্ট্ৰিক্ট, এইবোৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া ভেৰিফিকেশ্যন প্ৰচেছটো অলপ বেলেগ হ'ব পাৰে। মানে ধৰি লওক আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যনৰ ডেট এটা দিয়া হ'ব। এই ভেৰিফিকেশ্যনত ধৰি লওক এদিনত 820 কেণ্ডিডেটৰ বা 520 কেণ্ডিডেটৰ ভেৰিফিকেশ্যন কৰা হ'ব বা তাতকৈও কম ভেৰিফিকেশ্যন কৰা হ'ব। এনেকুৱা এটা ডিটেইলছ সহকাৰে মানে দিন এটা দিয়া হ'ব আৰু সেইটো দিনত গৈ পেলাই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। সেইকাৰণে বন্ধুসকলক কওঁ, আপোনালোকে অৰিজিনেল যিবোৰ ডকুমেণ্ট আছে একদম অৰিজিনেল ডকুমেণ্ট ভালকৈ ৰেডি কৰক। কাৰোবাৰ যদি প্ৰভিজনেল চাৰ্টিফিকেট আছে আপোনালোকে অৰিজিনেলটো আনিবলৈ চেষ্টা কৰক। পাৰিলে যিবোৰ আপোনাৰ ধৰি লওক মানে কলেজ আছে বা আপোনাৰ ইউনিভাৰ্চিটি আছে তাত গৈ পেলাই আপুনি কণ্টেক্ট কৰি পেলাই ডাটাকেইটা ওলাই লওক আৰু অৰিজিনেল ডকুমেণ্ট ওলাই লওক। এইবাৰ কিন্তু ভেৰিফিকেশ্যনত কোনো ৰেহাই দিয়া নহ'ব বন্ধুসকল, সেইকাৰণে অকণ ভালকৈ চাই ল'ব। আৰু এইবাৰ যদি ফেককৈ কেণ্ডিডেট কোনোবা সোমাই যায় তেন্তে সিহঁতৰ ওপৰত পূৰা এৰেষ্টেড ৱাৰেণ্টি লগাই দিব। সেইকাৰণে কোনো ধৰণৰ এইবাৰ টেনশ্যন ল'বলগীয়া কথা নাই। এইবাৰ ফুল ভেৰিফিকেশ্যন প্ৰচেছ সম্পূৰ্ণ মানে ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু বন্ধুসকল অতি শীঘ্ৰে মেৰিট লিষ্ট প্ৰকাশ পাব, যিহেতু অন্তিম ডেট আহিছে আৰু ডেট এক্সটেনশ্যনৰ কোনো কথা অহা নাই। এতিয়া লাষ্ট ডেটলৈকে দেখা পোৱা যাব। কোনোবা যদি আপডেট আহে আৰু আপোনালোকক জনাই দিম বাৰু। আপোনালোকে ডকুমেণ্ট ৰেডি কৰক, টেনশ্যন নল'ব, কিবা আপডেট আহিলে আপোনালোকক জনাম বাৰু। ঠিক আছে, ধন্যবাদ।